সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ AIUDFৰ। নগাঁও লোকসভা সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল সত্যৰঞ্জন বৰাই। সত্যৰঞ্জন বৰাই মুকলি সমৰ্থন কৰিছিল কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ। বিজেপি প্ৰাৰ্থী সুৰেশ বৰাতকৈ অতি হিন্দুত্ববাদী প্ৰদ্যুৎ বৰদলৈ। দাবী AIUDFৰ নেতা তথা বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ। প্ৰদ্যুৎ বৰদলৈ RSS সমৰ্থিত প্ৰাৰ্থী। দাবী AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামৰ। গৌৰৱ গগৈক লৈও মই মন্তব্য কৰিম উদ্দিন বৰভূঞাৰ। খঙতে গৌৰৱ গগৈৰ বিৰুদ্ধে মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে। অসমত একমাত্ৰ গৌৰৱ গগৈ প্ৰকৃত কংগ্ৰেছী। লোকসভা নিৰ্বাচনত নগাঁৱত বিজেপি প্ৰাৰ্থীক জয়ী কৰাই বিজেপিৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হ'ব প্ৰদ্যুৎ বৰদলৈ। কাৰ লগত বিজেপি কংগ্ৰেছৰ অপেন এলায়েন্স বিজেপিৰ লগত একচেপ্ট গৌৰৱ গগৈ বাকী গোটেই কংগ্ৰেছীবিলাক হিমন্ত বিশ্ব শৰ্মাৰ কথা উঠা বহা কৰে। প্ৰদ্যুৎ বৰদলৈ নমিনেশ্যন দিয়াৰ 5 দিন আগতে মুখ্যমন্ত্ৰীৰ ঘৰত গৈ লাল গোলাপৰ টোপোলা দি আহিছে। আপোনালোকক কৈ আছো প্ৰদ্যুৎ বৰদলৈ এই সিটটো বিজেপিক যদি উপহাৰ দিব পাৰে তেতিয়াহ'লে তেওঁ বিজেপিৰ পৰা ৰাজ্যসভাত যাব। ডিল এইটো ডিল মুখ্যমন্ত্ৰীৰ লগত তেওঁ। মোৰ অভিযোগ এইটো ৰাজহুৱাকে মই কৈ আছো। সত্যৰঞ্জন বৰাই ক'লে যে আমিনুল ইছলাম জেহাদী, তেওঁক ভোট দিব নালাগে, আপোনালোকে ভোটটো প্ৰদ্যুৎ বৰদলৈক দিয়ক। যেতিয়া সত্যৰঞ্জন বৰাই প্ৰদ্যুৎ বৰদলৈক ভোট দিয়াৰ আপিল কৰিলে কালি, এতিয়া আৰু বুজিবলৈ বাকী থাকিল তেওঁতো সত্যৰঞ্জন বৰা উগ্ৰ হিন্দুত্ববাদী, অসমৰ ভিতৰত আটাইতকৈ উগ্ৰ হিন্দুত্ববাদী এটা নেতা। তেওঁ যেতিয়া প্ৰদ্যুৎ বৰদলৈক ভোট দিয়াৰ আপিল কৰিছে, তাৰমানে সুৰেশ বৰা বিজেপিৰ কেণ্ডিডেট, প্ৰদ্যুৎ বৰদলৈ নট অনলি ফ্ৰম বিজেপি, তেওঁ RSSৰ কেণ্ডিডেট। প্ৰদ্যুৎ বৰদলৈ নট অনলি বিজেপি, হয়তো সুৰেশ বৰা হয়তো RSSৰ ইমান গ্ৰীণ বুকত নাই, প্ৰদ্যুৎ বৰদলৈ যিমান গ্ৰীণ বুকত আছে।